আপোনালোকলৈ দিছোঁ। এয়া হৈছে অৰুণাচলৰ গেট পাছৰ পৰা ব্যৱস্থা, য'ত এতিয়া পিকনিক প্লেচটো চাই আছোঁ, ক'ত খাম। ক'ত পালেহি? বডাক। বডাক কি কৰিম বুলি আহিছে? আমাৰ ধেমাজি পলিটেকনিকৰ সমূহ শিক্ষক কৰ্মচাৰীসকল আহিছোঁ সম্প্ৰীতিৰ এসাঁজ মানে প্ৰীতিভোজ খাওঁ বুলি, পুৰণিক বিদায় দি নতুনক আদৰিবলৈ। গতিকে আপোনালোকে চাই থাকক। ইয়াৰ পাছত আৰু আমাৰ খণ্ড ভিডিঅ' আছে। আমাৰ গোপাল বৰাদেৱক আপোনালোকে অকণমান মৰম, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আচলতে পিকনিকটো খাবলৈ যিমান মজা, কষ্টও আছে সিমান। বহুত দূৰৰ পৰা বস্তু আনি আমি গোটাই আছোঁ। পাহাৰত উঠি নামি বহুত কষ্ট হৈছে, কিন্তু হ'লেও কি হ'ব, পুৰণাক বিদায় দি নতুনক আদৰিবই লাগিব। গতিকে নতুন বছৰ উপলক্ষে আজি সেই ধেমাজি পলিটেকনিকৰ পৰা আমি সমবেত হৈছোঁ এই বডাকৰ স্থানত। এই দেখিছে গাড়ীখন নিব আহিছোঁ। পানী কেন আছে নিবলৈ, আৰু ষ্টপ আছে। সেয়া খৰি বান্ধি আছে। গেছ ষ্টভটো ক'ত আছিলে বিচাৰি আছোঁ। গেছ ষ্টভটো লাগে এতিয়া। ট্ৰেইন ফিটিং কৰি আছে। ব্ৰেকফাষ্ট কৰি লোৱা হৈছে। গৈ আমি ব্ৰেকফাষ্ট কৰি লৈছোঁ। তাৰপিছত সকলোৱে আটাইকেনে লাগি আমাৰ প্ৰীতিভোজটিৰ আয়োজন কৰা হৈছে। অ' বাইদেউ চাহ খাই লওক। আজি আহি পাই গ'লোহি বডাকত। ধেমাজি পলিটেকনিকৰ আচলতে পলিটেকনিক কলেজৰ ফালৰ পৰা নহয়, আমি কলেজৰ ষ্টাফ কেইজনমানে মিলি পেলাই আহিছোঁ। আহি এই বডাকত উপস্থিত হ'লোঁ এসাঁজ খাম বুলি। যিহেতু 2025 বৰ্ষটো বিদায় দি 2026 বৰ্ষটোক আদৰণি জনাব হেতুকে আমি ইয়াত উপস্থিত হ'লোহি। নে কি কোৱা নকওঁ? কিবা ক'বা? নতুন বছৰ সকলোকে আদৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। গ'লোহি অৰুণাচলৰ বডাকত, আৰু এই বডাকতে আমি পিকনিকৰ প্লেচটো আমি বাছি ল'লোঁ। যিহেতু আমি ধেমাজি পলিটেকনিকৰ কৰ্মচাৰীসকলে আহি এটা নতুন বছৰক আদৰণি জনাবৰ বাবে, আমি 2025 চনটো বিদায় দি নতুন বছৰক আদৰণি জনাবৰ বাবে আমি উপস্থিত হৈছোঁহি এই অৰুণাচল প্ৰদেশৰ বডাকত। এই কি প্ৰাকৃতিক মনোৰম দৃশ্য চাওক আপোনালোকে। এই দৃশ্যসমূহ আপোনালোকে চাবলৈ পালে পুনৰ আকৌ আহোঁ লাগি থাকিব। এইফালে চাওক, এইফালে দেখাব কি সুন্দৰ পৰিৱেশ, ইমান ডাঙৰ শিল, এইফালে নদী আছে, নদীৰ পানী ধুনীয়াকৈ বৈ আছে। সেইফালে তোমাৰ পাহাৰ দেখুৱাই দিলোঁ। পাহাৰ ঠিক আছে।
নিজে বান্ধি নিজে শ্বেয়াৰ কৰি জংকি পানৈ কথা সুধিব মন যায় মোৰ কনেঙৈ লাগিছে বুলি তুমি বাটে চাই জংকি পানৈ কথা সুধিব মন যায় থাকিবানে সঁচাকৈ মই আহিলে বুলি তুমি বাটে চাই অকলে অকলে ছিংগাৰ দালিত তেল মাৰিব লাগিব এইটোও গম পাইছে আৰু নাচিও আছে মাছ বনাই আছে এইফালে মাংস বনাই আছে নিৰামিষ হৈ গ'ল ঠিকে আছে নে ঠিকে আছে কিবা কবি ভাল হৈছে নে বেয়া হৈছে কিবা কবি একদম বঢ়িয়া হৈছে একদম কিছুমান স্থিৰ চিত্ৰ এই ভিডিঅ'টোতে সংৰক্ষণ কৰি ৰাখিছোঁ আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আশা কৰিম এনেধৰণৰ ভিডিঅ' যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত পুনৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ প্ৰেৰণা পাম এওঁ বহুত কষ্টৰে কাম কৰি আছিলে মেইন মানুহজনেই হৈছে তেওঁ শেষত নিজৰ দুকপিমান ফটো ভিডিঅ'টোত ৰাখি থলোঁ মোৰ সতীৰ্থ নকুল টিপমীয়া আৰু মই ধন্যবাদ